নমস্কাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত দুটা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো পুৰণি পেঞ্চন নীতি পুনৰ প্ৰৱৰ্তনৰ দাবী। 24 ডিচেম্বৰৰ পৰা ধাৰাবাহিক আন্দোলন ঘোষণা কৰ্মচাৰী পৰিষদৰ। অষ্টম দৰমহা আয়োগ গঠনৰ ক্ষেত্ৰত চৰকাৰৰ কাৰ্যকৰী সিদ্ধান্ত গ্ৰহণৰ দাবী। NPS, UPS বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত আন্দোলনমুখী হ'ব ৰাজ্যৰ কৰ্মচাৰী সমাজ। শ্ৰীভূমি জিলাত পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সদৌ অসম কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহক সভাত 24 ডিচেম্বৰৰ পৰা 1 ফেব্ৰুৱাৰীলৈকে এলানি ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। গতিকে NPS, UPSৰ পৰিৱৰ্তে OPS প্ৰৱৰ্তনৰ দাবীত এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। দ্বিতীয়টো খবৰ লৈ আহিছোঁ ভাৰতৰ নতুন শ্ৰম আইনৰ বিৱৰণ। ভাৰতে 29টা পুৰণি শ্ৰম আইনৰ সলনি 4টা আধুনিক শ্ৰম সংহিতাৰ অনুৱৰ্তন কৰিলে। বেতন উদ্যোগীকৰণকে ধৰি 4টা নতুন নিয়ম আনিলে। এই সম্পৰ্কত ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়াই লিখিছে, ভাৰতৰ নতুন 4খন আধুনিক শ্ৰম সংহিতা আমাৰ কৰ্মশক্তিক অধিক সুৰক্ষিত, সুসংগঠিত আৰু শক্তিশালী কৰাৰ দিশত এক ঐতিহাসিক পদক্ষেপ। এই ৰূপান্তৰে শ্ৰমজীৱীসকলৰ বেতন, ঔদ্যোগিক সম্পৰ্ক, সামাজিক সুৰক্ষা, কৰ্মক্ষেত্ৰৰ নিৰাপত্তা আৰু স্বাস্থ্য, কৰ্ম পৰিস্থিতি সকলো দিশ সুনিশ্চিত কৰিব। অসমৰ ক্ষেত্ৰতো প্ৰতিজন পৰিশ্ৰমী নাগৰিকৰ উন্নয়ন আৰু অধিক সুযোগ সৃষ্টি কৰাৰ কাৰণে ই সহায়ক হ'ব। ভাৰতৰ নতুন শ্ৰম আইনৰ বিৱৰণ। ভাৰতে 29টা পুৰণি শ্ৰম আইন সলনি কৰি 4টা আধুনিক শ্ৰম সংহিতাৰ অনুৱৰ্তন কৰিলে আৰু বেতন, ঔদ্যোগিক সম্পৰ্ক, সামাজিক সুৰক্ষা, কৰ্মক্ষেত্ৰৰ নিৰাপত্তা, স্বাস্থ্য আৰু কৰ্ম পৰিস্থিতি। এই পৰিৱৰ্তন কিয়? পুৰণি আইনসমূহ পুৰণি ধাৰণাৰ আৰু জটিল আছিল। নতুন সংহিতাৰ একক পঞ্জীয়ন, একক অনুজ্ঞাপত্ৰ, একক ৰিটাৰ্ণ আৰু সম্পূৰ্ণ ডিজিটেল আনুগত্যতা থাকিব। উদ্যোগৰ সুবিধা বৃদ্ধি লগতে কৰ্মচাৰীৰ সুৰক্ষা শক্তিশালীকৰণ হ'ব। বেতন সংহিতা। সকলো কৰ্মীৰ বাবে একেটা ন্যূনতম বেতন, সমান কাম সমান বেতন, বৰ্ধিত সময়ৰ বাবে দ্বিগুণ বেতন সময়মতে প্ৰদান কৰা হ'ব আৰু এইটো বাধ্যতামূলক হ'ব। সমকামৰ সমান বেতন আৰু বৰ্ধিত সময়ৰ বাবে দ্বিগুণ বেতন সময়মতে প্ৰদান কৰাটো এক বাধ্যতামূলক হ'ব। ঔদ্যোগিক সম্পৰ্ক সংহিতা। নিৰ্দিষ্ট সময়সীমাৰ বাবে চুক্তিবদ্ধ কৰ্মীয়ে সকলো সুবিধা পাব, লগতে এবছৰৰ পিছত বেতন বৃদ্ধি। 51% কৰ্মীৰ সদস্যতা থাকিলে সেই সন্থাই স্বীকৃতি হ'ব। যিকোনো ওজৰ আপত্তিৰ দ্ৰুত সমাধান হ'ব। কৰ্মচাৰী বৰ্খাস্তৰ অনুমতিৰ সীমা 300 জনলৈ বৃদ্ধি কৰা হৈছে। গতিকে ঔদ্যোগিক সম্পৰ্কত এই সংহিতাটো নতুন সংযোজন আহিছে আৰু 14 দিনৰ আগতেই জাননী দিব লাগিব। নিৰ্দিষ্ট সময়সীমাৰ বাবে চুক্তিবদ্ধ কৰ্মীয়ে সুবিধা পাব আৰু হৰতাল তলাবন্ধৰ বাবে 14 দিনৰ আগতেই জাননী দিব লাগিব। সামাজিক সুৰক্ষা সংহিতা। বিভিন্ন ক্ষেত্ৰত কৰ্মচাৰীক আইনগত স্বীকৃতি, কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থা আৰু কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ পৰিসৰ বৃদ্ধি, ৰাষ্ট্ৰীয় সামাজিক সুৰক্ষা তহবিল স্থাপন, যাতায়াতত সংঘটিত দুৰ্ঘটনাৰ বাবে ক্ষতিপূৰণ। নিৰ্দিষ্ট সময়সীমাৰ বাবে চুক্তিবদ্ধ কৰ্মীয়ে সকলো সুবিধা পাব, লগতে এবছৰৰ পিছত বেতন বৃদ্ধিটো নিশ্চিত হ'ব। একক পঞ্জীয়ন, একক অনুজ্ঞাপত্ৰ, একক ৰিটাৰ্ণ। মহিলাক সকলো খণ্ডত আৰু নিশা কাম কৰাৰ অনুমতি, য'ত সুৰক্ষা ব্যৱস্থা থাকিব লাগিব। বিনামূলীয়া বাৰ্ষিক স্বাস্থ্য পৰীক্ষা, নিযুক্তিপত্ৰ বাধ্যতামূলক আৰু প্ৰৱাসী কৰ্মীৰ সুৰক্ষা বৃদ্ধিৰ ক্ষেত্ৰত নতুন সংহিতাত গুৰুত্ব দিছে। নিয়োগকৰ্তাই কি লাভ পাব? আনুগত্যতা ব্যাপকভাৱে কমিব। পঞ্জীয়ন 84ৰ পৰা 8লৈ, ৰিটাৰ্ণ 21ৰ পৰা 1লৈ, অনুজ্ঞাপত্ৰ 4ৰ পৰা 1লৈ। পূৰ্বৰ কিছু অপৰাধ নতুন সংহিতাৰ মতে শাস্তিৰ আওতালৈ নাহিব। আইন ভংগ হ'লে 30 দিনৰ জাননী প্ৰেৰণ কৰিব লাগিব, য'ত থাকিব ডিজিটেল পৰীক্ষা, স্ব-প্ৰমাণীকৰণৰ সুবিধা। গতিকে বহুখিনি নতুনত্ব আহিছে, য'ত কৰ্মচাৰীসকল উপভোক্তা হ'ব। কৰ্মচাৰীয়ে কি লাভ পাব? কৰ্মচাৰীসকলে উন্নত বেতন, শক্তিশালী সামাজিক সুৰক্ষা আৰু সুৰক্ষিত কৰ্ম পৰিৱেশ লাভ কৰিব।
ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।